নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ। কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নাম ভৰ্তিৰ আবেদন পত্ৰ ইতিমধ্যে খুলি দিয়া হৈছে। কেনেদৰে এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিব তাকে আপোনালোকক দেখুৱাই। কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটটো খুলি ল'ব। ৱেবছাইটটো খুলি লোৱাৰ পিছত এডমিশ্যন 2024-25 অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ক্লিক কৰাৰ পিছতে আপোনালোকে তলফালে গ'লে দেখা পাব মাষ্টাৰ্ছৰ ইয়াতে লিংকটো আপোনালোকে পাই যাব। ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন লিংক PG ডিপ্ল'মা PG প্ৰগ্ৰেমৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেদৰে খোল খাব। প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰ বাবে আপোনালোকে দশমমান শ্ৰেণীত থকা মাৰ্কশ্বিট মতে আপোনালোকৰ নাম একেই হ'ব লাগিব। আপোনালোকে মোবাইল নম্বৰ দিব লাগিব, ইমেইল ID দিব লাগিব। ইয়াত এনেদৰে গোটেইখিনি ইনপুট কৰি দিব। নাম, ফোন নম্বৰ, ডেট অফ বাৰ্থ গোটেইখিনি। নামটোৰ শেষৰ ফালে আপোনালোকে স্পেচ নিদিব। যদি স্পেচ দিয়ে তেতিয়াহ'লে আপোনালোকৰ ইনকাৰেক্ট দেখুৱাব। ইমেইল IDটো দিব। পুনৰবাৰ ইমেইল IDটো এনেদৰে ইনপুট কৰিব। পাছৱৰ্ড এটা দিব লাগিব। মই ইয়াতে পাছৱৰ্ডটো cotton@12 দিছোঁ। আপোনালোকে ডাঙৰ হাতৰ আখৰ, সৰু হাতৰ আখৰ বা ইয়াতে নম্বৰ দিব পাৰিব। ইমেইল IDত OTP যাব। OTPটো ইয়াতে ইনপুট কৰি ল'ব। এনেদৰে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে লগইন কৰি ল'ব। লগইন কৰোঁতে ইমেইল ID আৰু পাছৱৰ্ড ইনপুট কৰিব। প্ৰথমতে আপোনালোকে নিজৰ প্ৰফাইলটো বনাই ল'ব পাৰিব। আৰু প্ৰথমতে এনেদৰে প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে উইণ্ডোখন অ'পেন হ'ব। তাত আপোনালোকে গোটেইখিনি ডিটেইলছ দিব পাৰিব। নাম, ঠিকনা, ব্লাড গ্ৰুপ গোটেইখিনি শুদ্ধকৈ দিব, কাৰণ একেবাৰে শুদ্ধকৈ দিলে পিছলৈ একো অসুবিধা নাই। আপোনালোকৰ ৰিলিজিয়ন, কাষ্ট ইয়াতে ভিলেজ ইনপুট কৰিব লাগিব। ভিলেজ ইনপুট কৰোঁতে আপোনালোকে স্পেচ নিদিব। যদি ভিলেজটোৰ নামৰ শেষত স্পেচ দিয়ে তেতিয়াহ'লে আপোনালোকৰ ইনকাৰেক্ট দেখুৱাব। কাউণ্ট্ৰি চিলেক্ট কৰিব, ষ্টেট চিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াতে ডিষ্ট্ৰিক্টখন আপোনালোকে নামটো নিজেই ইয়াতে ইনপুট কৰি দিব। মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম গোটেইখিনি দিব। ইনকাম গোটেইখিনি ইয়াতে দি দিব। কি কৰে আপোনালোকৰ মা দেউতাই গোটেইখিনি ইয়াতে ইনপুট কৰি দিয়াৰ পিছত আপোনালোকে পৰৱৰ্তী ষ্টেপলৈ যাব পাৰিব। যদিহে আপোনালোকে 2 লাখ টকাৰ তলত ইনকাম চুজ কৰে তেতিয়াহ'লে আপোনালোকে ইনকাম চাৰ্টিফিকেট দিব লাগিব। আৰু ইনকাম চাৰ্টিফিকেট দিলে আপোনালোকৰ ফি ৱেইভাৰত এডমিশ্যন হ'ব। ইয়াত আপোনালোকে গোটেইখিনি চিলেক্ট কৰিব লাগিব, কোন বিশ্ববিদ্যালয়ৰ, কোন ডিপাৰ্টমেণ্টৰ, আৰু ইয়াতে প্ৰগ্ৰেমটো আপোনালোকে BA ইন পলিটিকেল ছায়েন্স মই দিছোঁ, কাৰণ মোক গ্ৰেজুৱেশ্যনৰ ছাবজেক্ট আছিলে পলিটিকেল ছায়েন্স। ইয়াৰটো দিব। আৰু যদি কিবা আপোনালোকৰ অসুবিধা আছে তেতিয়াহ'লে ইয়াতে দিব পাৰিব। ইয়াত অপশ্যন কেইটা গতি পেলাই পঢ়ি পেলাই আপোনালোকে দিব। স্পৰ্টছ কোটা যদি আছে ইয়াতে ES দিব, আৰু স্পৰ্টছৰ চাৰ্টিফিকেট দিব লাগিব, বেংক ডিটেইলছ দিব লাগিব, আৰু আপোনালোকৰ এড্ৰেছখিনি পুনৰবাৰ ইয়াতে ইনপুট কৰিব লাগিব। গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে এবাৰ চাই ল'ব পাৰিব। তাত আপডেট বুলি অপশ্যন এটাও আছে, আপোনালোকে আপডেটো কৰিব পাৰিব। ইয়াতে NCC কোটা যদি আছে, NSS কোটা যদি আছে, যদি আপোনালোকে NSSৰ কেম্প কৰিছে তেতিয়াহ'লে ES দিব পাৰে। আৰু তাৰ বাবে কিন্তু আপোনালোকে ইয়াতে চাৰ্টিফিকেট আপলোড কৰাটো বাধ্যতামূলক। যদি আপোনালোকৰ স্কাউট গাইড আছে তেতিয়াহ'লে ইয়াতে দিব পাৰিব। গোটেইখিনি সুবিধাই ইয়াতে থাকিব। আৰু যদি আপোনালোকে ইয়াতে এতিয়া এপ্লাই নকৰে, পিছত নাম ভৰ্তিৰ সময়ত কিন্তু আপোনালোকে সেইবোৰ কোটাত এপ্লাই কৰোঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গোটেইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব। আৰু ডকুমেণ্টছসমূহ ইয়াত যিবোৰ ফাইলৰ চাইজ থাকে সেই চাইজ মতে আপোনালোকে দিব লাগিব। এবাৰ চালেই গোটেইখিনি বুজি পাই যাব। গোটেইখিনি ডকুমেণ্ট ছাবমিট কৰাৰ পিছত ছাবমিট এণ্ড লক প্ৰফাইল বুলি আপোনালোকে অপশ্যন এটা পাব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব। মই যিহেতু পষ্ট গ্ৰেজুৱেশ্যনৰ বাবে এপ্লাই কৰিম, প্ৰগ্ৰেমৰ বাবে ইয়াত এনেদৰে ক্লিক কৰাৰ পিছত গোটেইসমূহ ছাবজেক্ট ইয়াতে শ্ব' কৰিব। আৰু আপোনালোকে ছাবজেক্টসমূহ চুজ কৰাৰ আগত এবাৰ কটনৰ যিখন বুলেটিন আছে চাই ল'ব। তাৰ ওপৰত মোৰ এটা ভিডিঅ' আছে এই চেনেলটোত, মই লিংকটো ইয়াতে দি দিম। এনেদৰে যিহেতু মোৰ পল ছায়েন্স, মই ইয়াতে পল ছায়েন্স মাষ্টাৰ্ছ অফ পলিটিকেল ছায়েন্স বুলি এপ্লাই কৰিছোঁ। তাৰপিছতেই নেক্সটত ক্লিক কৰাৰ পিছত গোটেইখিনি ইয়াতে শ্ব' কৰিব। পিছত নেক্সট অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে ক্লাছ 10ৰ মাৰ্কছ, কিমান চনত আপোনালোকে ক্লাছ 10ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, কি ডিভিজন পাইছে, গোটেইখিনি ইয়াতে আপোনালোকে ইনপুট কৰি দিব। চাব যাতে আপোনালোকে ভুল নকৰে। ভুল হ'লেই আপোনালোকৰ নিজৰে অসুবিধা হ'ব। কীবৰ্ডৰ পৰা আপোনালোকে পাছ কৰিছে, ছাবজেক্ট কম্বিনেশ্যন কি আছে ইয়াতে ধুনীয়াকৈ এনেদৰে আপোনালোকে ইনপুট কৰি দিব। আছামিছ, ইংলিছ, মেথামেটিক্স, এডভান্স মেথামেটিক্স, ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স আছিলে বাবে মই গোটেইখিনি ছাবজেক্ট ইয়াতে ইনপুট কৰি দিছোঁ। ক্লাছ 12ৰ ডিটেইলছখিনিও আপোনালোকে ইয়াতে দিব লাগিব। মই 2021 চনত 12 পাছ কৰিছোঁ, আৰু মোৰ বৰ্ড এছেক বৰ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন পাইছোঁ। ইয়াতে মই পাৰ্চেণ্টেজ কিমান পাইছোঁ গোটেইখিনি ইয়াতে ইনপুট কৰি দিয়াৰ পিছত আপোনালোকে পৰৱৰ্তী ষ্টেপলৈ যাব পাৰিব।
তাৰপিছত আপোনালোকে গ্ৰেজুৱেশ্যনৰ ডিটেইলছ চুজ কৰিব লাগিব ইয়াতে যদি আপোনালোকে পাছ কৰিছে তেতিয়াহ'লে পাছ বুলি দিব আৰু যদিহে পঢ়ি আছে UG 6 চেমৰ পৰীক্ষা দিছে ফলাফল ওলোৱা নাই তেন্তে আপোনালোকে এপিয়াৰিং বা এপিয়াৰ্ড বুলি ইয়াতে দিব আৰু সাবজেক্ট কম্বিনেশ্যন গ্ৰেজুৱেশ্যনৰ সাবজেক্ট কম্বিনেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যনৰ অনাৰ্ছ সাবজেক্ট আৰু মাইনৰ সাবজেক্টটো দি থব পাৰে গ্ৰেজুৱেশ্যন কোৰ্স নেম হ'ব BA ইন পলিটিকেল সায়েন্স আপোনালোকৰ যি সাবজেক্ট তেনেদৰে ইয়াতে ইনপুট কৰি দিব গ্ৰেজুৱেশ্যন ডিভিজন যেহেতু এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই নন এভেইলেবল হ'ব সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰপিছতে পৰৱৰ্তী উইণ্ডোখন আপোনালোকৰ খোল খাব এইবাৰ আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াতে পাই যাব তাৰপিছত আপোনালোকে পুনৰ পৰা ইয়াতে নেক্সটত ক্লিক কৰি দিব তাৰপিছত ক্লাছ 10 12 ৰ মাৰ্কশিটখন আপলোড কৰিলে আপোনালোকে পেমেন্টৰ অপশ্যন পাই যাব পেমেন্ট কৰিলে হৈ গ'ল এইবাৰ মই মাস কমৰ বাবে আবেদন কৰি আপোনালোকক দেখুৱাই দিছো খুব সহজ আপোনালোকে প্ৰগ্ৰামসমূহ এনেদৰে সিলেক্ট কৰিব পাৰিব তাৰ পৰৱৰ্তী সময়ত আপোনালোকে এনেদৰে গোটেইখিনি ডিটেইলছ এবাৰ চাই লোৱাৰ পিছতে পেমেন্ট কৰিবলৈ আহিব আৰু যেতিয়া আপোনালোকে পেমেন্ট কৰিব তেতিয়া আপোনালোকৰ গোটেই প্ৰক্ৰিয়াটো সমাপন হ'ব আৰু আপোনালোকে যিখন একনলেজমেন্ট সেইখন ডাউনলোড কৰিব পাৰিব UPI যোগে বা বিভিন্ন মাধ্যমত অনলাইন মাধ্যমত আপোনালোকে পেমেন্ট কৰিব পাৰিব প্ৰগ্ৰাম সিলেকশ্যনত ক্লিক কৰিলে আপোনালোকে নতুন এটা প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব ইয়ানন্দৰে ক্লিক কৰাৰ পিছতে PG ডিপ্লোমা PG প্ৰগ্ৰামৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব সাবজেক্টসমূহ শো কৰিব যিকোনো সাবজেক্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে কন্ডিশন অনুসৰি এনেদৰে ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপলৈ যাব মই ইতিমধ্যে দুবাৰ অনলাইন কৰি দেখুৱাই দিছো আপোনালোকক এনেদৰে গোটেইখিনি ডিটেইলছ শো কৰি থাকিব যেতিয়া এবাৰ গোটেইখিনি ডিটেইলছ দি ল'ব তাৰ পিছত এনেদৰে শো কৰি থাকিব এনেদৰে ক্লিক কৰাৰ পিছত নেক্সট সেভ কৰিব খুবেই সহজ গোটেইখিনি ডকুমেন্ট শো কৰিব এনেদৰে পেমেন্টৰ আগে আগে এবাৰ শো কৰিব আৰু আপোনালোকে গোটেইখিনি চাই সাবমিট কৰাৰ পিছত আপোনালোকৰ যেটো পেমেন্ট লিংক সেই পেমেন্ট লিংকটো খুলি দিব তাৰ আগতে আপোনালোকে এনেদৰে ক্লিক কৰি ল'ব লাগিব ডিটেইলছ সমূহ চাই পেমেন্ট কৰোতে আপোনালোকে সাৱধান হ'ব যাতে আপোনালোকে কিছু সময় অপেক্ষা কৰে পেমেন্ট সাকসেসফুল নোহালৈকে আপোনালোকে যাতে উইন্ডোখন কাট কৰি নিদিয়ে যদি কাট কৰি দিয়ে তেন্তে আপোনালোকৰ পেমেন্টৰ অসুবিধা হ'বও পাৰে আৰু পেমেন্ট